এয়া ফাগুন, এই ফাগুনৰ আগমনৰ লগে লগেই মানুহৰ আশা উৎসাহ উদ্দীপনা বাঢ়ে। আজি ৰঙৰ উৎসৱ, আৰু এই ৰঙৰ উৎসৱ আমি দেখিছোঁ এই পশ্চিম নলবাৰীৰ বৃহত্তৰ অঞ্চলত এইদৰে মানুহে আনন্দত মতলীয়া হৈছে। বিভিন্ন কৃষ্টি সংস্কৃতিৰে তেওঁলোকে ৰং খেলিছে। যি গুৰুজনা শংকৰদেৱে এই ফাগুনৰ যি আৰম্ভ কৰিছে কেনেকুৱা লাগিছে? হয়, এইদৰে তেওঁলোকে ৰঙৰ উৎসৱ পালন কৰিছে। আমি এনেকৈ প্ৰত্যেক বছৰে তাৰমানে দেউলত এনেকৈ ৰাস্তাই ৰাস্তাই ফাকুৱে খেলে। ফাকুৱে খেলে। তাৰমানে গোসাঁই উলিয়াই আপোনালোকে গোটেই গাঁওখন পৰিভ্ৰমণ কৰে? গোসাঁই উলিয়াই আমি গোটেই গাঁওখনে কি গাঁও বুলি কয়? কি কি কাৰ্যসূচী আছে ইয়াত? কাৰ্যসূচী নাম কীৰ্তন আছে। কালি এটা প্ৰগ্ৰেম হ'ল দিহাৰ নামত। আজি আৰু ৰাতি নাগাৰাৰ নাম আছে। এই গোসাঁই ফুৰে আপোনালোকে সকলো লগে ভাগে এসাঁজ খায়। নাম ৰং খেলি বিৰাট ভাল লাগিছে। তিৰোতাবিলাক ওলাই আহিছে, আমাৰ চববিলাক তিৰোতা ল'ৰা ছোৱালী। আগতে আমাৰ এনেকুৱা প্ৰথা নাছিল। আজি 4 বছৰ হ'ল এনেকৈ প্ৰথা চলিবৰ কাৰণে। আমাৰ কল্যাণ ঠাকুৰ যাতে ভৱিষ্যতে এনেকৈ উজ্জ্বল হয় তাৰে কামনাৰে জয় কল্যাণ ঠাকুৰ। সৰ্বপ্ৰথমে আমি আমাৰ মহাপুৰুষা চুপাৰ শংকৰদেৱ কীৰ্তনখন তৰফৰ পৰা সমূহ অসমবাসীৰ লগতে সমূহ ৰাইজক ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ। আৰু যোৱাবেলি দৰেও এইবেলিও আমি আমাৰ 3য় বাৰ্ষিক দৌৰ উদযাপন কৰিছোঁ মন্দিৰৰ সৌজন্যত। তো আজি দ্বিতীয় কাৰ্যসূচী আমাৰ। আজি দ্বিতীয় কাৰ্যসূচীৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ কলীয়া গোসাঁই ঘূৰোৱা অনুষ্ঠান। তো আমি গোটেই অঞ্চলটো আমি কলীয়া গোসাঁইক ঘূৰাওঁ। তেওঁক সকলোৱে সেৱা কৰে। সকলোৱে পদূলিয়ে গৈ আমি তেখেতৰ আশীষ ল'বলৈ আমি সুবিধা দিওঁ চবকে। তো যথেষ্ট মানুহৰ সমাগম হৈছে, দেখিছে আপোনালোকে। আমি বহুত সঁহাৰি পাইছোঁ গোটেই ৰাইজৰ পৰা। তো এই অনুষ্ঠানটো আমাৰ যিটো মন্দিৰ, আমাৰ শংকৰদেৱ মন্দিৰটো আমাৰ 230 বছৰীয়া মন্দিৰ। তো আমাৰ মন্দিৰটোৰ এটা মানুহৰ এটা আস্থা আছে মন্দিৰটোৰ প্ৰতি। তো সেয়া আজি অনুষ্ঠান ৰাখিছোঁ আমি। আমাৰ এতিয়া কলীয়া গোসাঁই ঘূৰোৱা অনুষ্ঠান আছে। তাৰপাছত আছে আমাৰ আয়তী নাম প্ৰতিযোগিতা। তাৰপাছত আছে আমাৰ ভোগ বিতৰণ। তো তাৰ পাছত আছে আমাৰ ৰাতি নাগাৰা নাম আছে। অসমৰ আগশাৰী নাগাৰা নাম দলৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব সৰ্বেশ্বৰ কলিতা। তো তাতেও আমি সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।